আমাৰ এই অঞ্চলৰ তথা অসমৰ প্ৰাণ প্ৰতিষ্ঠাস্বৰূপ ব্ৰহ্মপুত্ৰ নদীত যোৱা দুবছৰ ধৰি জলসম্পদ মাছ কাছ শিহু একেবাৰে নাইকিয়া হৈ গৈ আছে। এই সম্পৰ্কে আমি বিভিন্ন ঠাইত খা খবৰ লৈ বিভিন্ন মাছমৰীয়াসকলৰ লগত আলোচনা কৰি আমি ৰাইজে এইটোৱে বুজিব পাৰিছোঁ যে এছাম দুষ্কৃতিকাৰীয়ে যন্ত্ৰচালিত নাৱেৰে ইনভাৰ্টাৰ উচ্চ বিদ্যুৎ ক্ষমতা সম্পন্ন ইনভাৰ্টাৰেৰে হিট দি ইলেক্ট্ৰিক শ্বক দি মাছ কাছ শিহু সম্পূৰ্ণ নিধনযজ্ঞ আৰম্ভ কৰিছে ৰাতিৰ এন্ধাৰত। সেইসকল দুষ্কৃতিকাৰীয়ে যি ধৰণৰ অন্যায় কৰি আছে ব্ৰহ্মপুত্ৰৰ বুকুত, যেনেকৈ জলসম্পদৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছে, সেইসকলক আইনীভাৱে চৰকাৰীভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰি জলসম্পদ ৰক্ষা কৰাৰ কাৰণে আমি আজি আপোনালোকক মাতিছোঁ। আৰু এই দাবীটো যাতে চৰকাৰে আমাৰ ৰাইজৰ এই দাবী যাতে চৰকাৰৰ ওচৰলৈ যায়, চৰকাৰে যাতে এটা বৃহৎ পদক্ষেপ লয়। কাৰণ এই অঞ্চলত অতি কমেও আমাৰ SC মাছমৰীয়া সম্প্ৰদায়ৰ 10,000তকৈ বেছি পৰিয়াল ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে। সেইসকল পৰিয়াললৈ এতিয়া জীৱন নিৰ্বাহৰ পথ আৰু নাই, তেওঁলোকৰ জীৱনলৈ ভাবুকি আহি পৰিছে। তেওঁলোকে কি কাম কৰি খাব, তেওঁলোকৰ কৰ্মত ঠাই নোহোৱা হৈ গৈছে। নদীত গ'লে তেওঁলোকে গোটেই ৰাতি মিলি 100 টকাৰো মাছ মাৰিব নোৱাৰা হৈছে। গতিকে তেওঁলোকৰ জীৱন, তেওঁলোকৰ পৰিয়ালৰ স্বাৰ্থৰ কথা চিন্তা কৰি তথা জলসম্পদ ৰক্ষাৰ কাৰণে আমি চৰকাৰৰ ওচৰত সম্পূৰ্ণৰূপে দাবী জনাইছোঁ। অনতিপলমে এই দুষ্কাৰ্যবিলাক ৰোধ কৰি এই দুষ্কৃতিকাৰীসকলৰ নাও মেচিন সেইবিলাক জব্দ কৰি তেওঁলোকক আইনীভাৱে উপযুক্ত শাস্তি দিয়ক। তাৰ কাৰণে আমি জিলা প্ৰশাসন আমাৰ ধুবুৰী জিলা আৰক্ষী প্ৰশাসন লগতে চৰকাৰক তীব্ৰ দাবী জনাইছোঁ। খুৰা, আপোনাৰ নাম কি? ভদ্ৰেশ্বৰ। আপোনাৰ জীৱিকা কি? এই মাছ মৰাই কাম আমাৰ। কি হয় বৰ্তমান, কি হৈছে? মাছ নাপায়? মাছ নাপায়, একদম নাহা হৈ গৈছে এই হিটৰ কাৰণত। কি এই হিট দিয়ে মাছ মাৰে তাৰ কাৰণত। তাৰ আগত পাইছিলোঁ আমি, ভালে পাইছিলোঁ। হয়, এতিয়া মাছ পোৱা নাযায়। কেৱল ব্ৰহ্মপুত্ৰতে মাছ পোৱা নাযায় নে চম্পাৱতী নদীতো? চম্পাৱতীতো ব্ৰহ্মপুত্ৰতো দুয়োটা নদীতে মাছ নাই। কি ক'ব, চৰকাৰক কি জনাব? আমাৰ এতিয়া বন্ধ কৰিব লাগে। কি বন্ধ কৰে? এই হিট দিয়ে মাছ মৰাটা। কোনে মাৰে এইবোৰ? পাব্লিকে কোনে মাৰে আৰু। কেতিয়া মাৰে? ৰাতি মাৰে, আন্ধাৰত চোৰাংকৈ। দেৱে বিশ্বাস। মাছ মাৰা, নদীত মাছ মাৰি বিক্ৰী কৰি তাৰ পাছতহে আমাৰ ল'ৰা ছোৱালী খাব পাৰে। কি হৈছে বৰ্তমান? একে হিট দিয়ে মাছ মাৰি এটাও মাছ নাই নদীত মাছ পোৱা নাযায়। আজি 2 দিন হ'ল। হয়, কালি গৈছোঁ, আজি আহিছোঁ। 700 টকাৰ মাছ পাইছোঁ, 2জন মানুহ, 300 টকা খৰচা। কয় টকা থাকে, কিমান কৰি পাইলোঁ? ল'ৰা ছোৱালী কি খাব? আগতে কেনেকুৱা ধৰণৰ মাছ পাইছিল? আগতে ভালে পাইছিলোঁ, কিন্তু কেতিয়াৰ পৰা এনেকুৱা হৈ আছে? 2 বছৰৰ পৰা এনেকুৱা হৈছে। কিহৰ কাৰণে মাছ নাই? এই যে হিট দি মাছ মাৰে। কোনে মাৰে? এই ৰাতি ওচৰত যোৱা নাযায়, মেচিন নলা নাও ওচৰত গ'লেই মেচিন ষ্টাৰ্ট দি গুচি যায়। আমাৰতো বইতে দি চাব লাগে, আমি কেনেকৈ ধৰিম? আৰু আমাক গ'লেতো আমাক মাৰিয়ে পেলাব। কি ক'ব চৰকাৰক এইটোৱে ক'ম যে এইটো বন্ধ কৰিব লাগে। ইনভাৰ্টাৰ দিয়া শ্বট দিয়ে এই পানীত। 4জন মানুহ থাকে, 3জনে, এজনে আনে, 2জনে এই যে ঠেলা জালিৰ মতন আখোৱা পানী নিছে, ওই আখোৱা দি উঠায়। মানে ভয়ংকৰ কাণ্ড, একদম ভয়ংকৰ। মানুহ মৰিব ওতে, তালে পড়বে। অলপ ওচৰত থাকিলে মানুহ যদি এটা পানীত নামে ও মানুহটাও মৰিব। কি জনাব চৰকাৰলৈ? এইটো বন্ধ